আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম ভট্টদেৱ বিশ্ববিদ্যালয়ৰ বজালীৰ পিজি এডমিশনৰ বিষয়ে ইতিমধ্যে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পিজি এডমিশনৰ ডেট প্ৰকাশ পাইছে আৰু কোনটো ডিপাৰ্টমেণ্টত কিমান টকা এডমিশন ফিজ কোন তাৰিখে এডমিশন হ'ব কেনেকৈ এডমিশন হ'ব কি ডকুমেণ্টছ লৈ যাব লাগিব এই গোটেই সবিশেষ আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ গৈ আছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি এতিয়ালৈকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া আহক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক বজালী বিশ্ববিদ্যালয়ৰ যি পিজি এডমিশনৰ নোটিছ সেই নোটিছখন আপোনালোকক দেখুৱাব বিচাৰিম আৰু তাতে কি লিখিছে সেইখিনি মই আপোনালোকৰ সৈতে আজিৰ এইটো ভিডিঅ'ত মই ডিসকাস কৰিম গতিকে আপোনালোকে গোটেইখিনি চাব বুলি আশা ৰাখিলোঁ আৰু যাতে কিবা সুধিবলগীয়া যদি থাকে আপোনালোকে নিশ্চয় মোক কমেন্ট কৰি জনাব পাৰে আপোনালোকক মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম সো প্ৰথমতে আপোনালোকক এই নোটিছখন দেখুৱাব বিচাৰিছোঁ এয়া হল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পিজি এডমিশনৰ অফিচিয়েল নোটিছ ইয়াতে আপোনালোকে দেখা পাইছে এয়া আপোনালোকে দেখা পাইছে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পিজি এডমিশনৰ অফিচিয়েল নোটিছ আৰু ইয়াতে এটো ডেটটো আপোনালোকে ইয়াতে দেখা পাইছে 22/7/2024 তাৰিখে প্ৰকাশ পাইছে সো ইয়াতে কি কৈছে এই সবিশেষ আজিৰ এই ভিডিঅ'ত আপোনালোকৰ সৈতে মই আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক তলত আপোনালোকে ইয়াতে আহিলে দেখা পাব যা the schedule for admission into first semester classes of postgraduate program of Bhattodev University in Assamese, Botany, Chemistry, Commerce, Economics, English, Geography, Mathematics, Physics, Philosophy, Political Science, Statistics, Zoology for the academic session 2024-25 is announced as under the mentioned অর্থাৎ এই যে ডিপার্টমেন্ট এই ডিপার্টমেন্টৰ যে পিজি এডমিশন হ'ব সেই এডমিশনৰ ডেটটো ইয়াতে প্ৰকাশ কৰিছে ডেটটো হল 30 জুলাই অৰ্থাৎ 30 জুলাই তাৰিখে এডমিশন হ'ব আৰু এডমিশনৰ ডে হল টিউজডে এডমিশন হ'ব লগতে এডমিশনৰ টাইম হল 10 am onwards ৰাতিপুৱা 10 বজাৰ পৰা এডমিশনটো আৰম্ভ হ'ব আৰু ইয়াৰ ভেন্যুটো হল ৰেসপেক্টিভ ডিপাৰ্টমেন্ট অৰ্থাৎ এছামিজ ডিপাৰ্টমেন্টৰ যদি এমএ এডমিশন ল'ব বিচাৰে তেলে এছামিজ ডিপাৰ্টমেন্টত হ'ব বা কেমিষ্ট্ৰিত এডমিশন ল'ব খুজিলে কেমিষ্ট্ৰি ডিপাৰ্টমেন্টত গৈ এডমিশন ল'ব লাগিব ঠিক একেদৰে ইয়াতে কেইটামান নোট দিয়া আছে নোটবিলাক কি কৈছে ইয়াতে মই ডিসকাস কৰিম নোট 1ত দিছে যে যেহেতু এডমিশন 10 বজাৰ পৰা আৰম্ভ হ'ব গোটেই ক্যান্ডিডেটে 9:30 বজাৰ ভিতৰত তাতে গৈ উপস্থিত হ'ব লাগিব তাৰপিছত 2 নম্বৰত কোৱা হৈছে কি ডকুমেন্টছ লৈ যাব লাগিব এই ডকুমেন্টছৰ ভিতৰত প্ৰথমত আছে proof of date of birth আৰু date of birth proof হিচাপে আপোনাৰ বাৰ্থ সাৰ্টিফিকেট নাইবা মেট্ৰিকৰ এডমিট কাৰ্ড ল'ব তাৰপিছত মেট্ৰিকৰ মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেট ক্লাস 12 ৰ হায়াৰ সেকেন্ডাৰী মাৰ্কশিট হায়াৰ সেকেন্ডাৰী পাছ সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট যদি আছে এসটি এসসি ওবিসি এমওবি সিডব্লিউএস যদি হয় তেলে কাষ্ট সাৰ্টিফিকেট গ্যাপ যদি আছিল তেতিয়ালে গ্যাপ সাৰ্টিফিকেট দিব লাগিব নটাৰীৰ পৰা অৰ্থাৎ কোৰ্টৰ পৰা এফিডেভিট এখন গ্যাপ সাৰ্টিফিকেট উলাই ল'ব লাগিব এটো আপোনালোকে এডভোকেটৰ জৰিয়তে গ্যাপ সাৰ্টিফিকেটখন উলাব পাৰে তাৰপিছত 6 সেমিষ্টাৰৰ মাৰ্কশিট আৰু অৰ গ্ৰেড শীট যদি আছে অৰ্থাৎ যদি 6 সেমৰ ৰিজাল্ট এতিয়ালৈকে পাবলিশ হৈছে তেতিয়ালে আপোনালোকে ডিগ্ৰী 6 সেমৰ মাৰ্কশিট জমা দিব লাগিব গ্ৰেড শীট দিব লাগিব আৰু যদি নাই আপোনালোকে 5th সেম লৈকে যিকেটা গ্ৰেড শীট আছে 1st 2nd 3rd 4th 5th একেটা জমা দিব আৰু ইয়াতে হেখিনি কৈছে ইউজি 5th সেম মাৰ্কশিট গ্ৰেড শীট যদি নাই তেতিয়ালে 5th সেম লৈকে দিব লাগিব তাৰপিছত 3 নম্বৰ পইণ্টত কথা কৈছে যে এই এডমিশনটো প্ৰভিজনাল এডমিশন হ'ব অৰ্থাৎ এডমিশনৰ পিছত যদি কিবা কাৰণত ভেৰিফিকেশনৰ সময়ত যদি দেখা যায় যে ডকুমেন্টছ বিলাক ঠিক ঠাক নাই তেতিয়াহলে এডমিশনটো কেনসেল হ'ব পাৰে নাই বা 5th সেম লৈকে যদি দি আপুনি এডমিশন লয় আৰু 6th সেমত আপোনাৰ ব্যাক আহে তেতিয়াহলে আপুনি এডমিশনটো কেনসেল হ'ব ইয়াৰ পিছত 4 নম্বৰ ইয়াতে আপোনালোকে দেখা পাইছে 4 নম্বৰত যে যি সকল ক্যান্ডিডেটে হিষ্টৰী আৰু এডুকেশ্যনত এন্ট্ৰেন্স এক্সাম দিছিলে তেওঁলোকক বৰনগৰ কলেজ সৰবুক আৰু ইয়াতে বিএছ কলেজ হাউলিত যোগাযোগ কৰিব দিছে অৰ্থাৎ তেওঁলোকৰ যি হিষ্ট্ৰী আৰু এডুকেশ্যনৰ মাস্টাৰ ডিগ্ৰী এডমিশন বৰনগৰ কলেজত ল'ব লাগিব আৰু বিএছ কলেজত ল'ব লাগিব সেই দুটা কলেজত তেওঁলোকে যোগাযোগ কৰিব লাগিব আৰু আজিৰ ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে বৰনগৰ আৰু বিএছ কলেজৰ এডমিশনৰ আপডেটছ বিলাকো মোৰ চেনেলত পাব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই এই আপডেট বিলাক দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় তাৰ পিছত কোৱা হৈছে যে
যিখিনি ফিজ হ'ব ইয়াতে লিখিছে দ্য নেচেচাৰী পে'মেণ্ট হেজ টু বি মেড অনলাইন থ্ৰু SBI কালেক্ট এন এমাউণ্ট অফ ফি ইজ মেনশ্যন বিল' অৰ্থাৎ আপোনালোকে যি এডমিশ্যন ল'ব এই এডমিশ্যন ফিজবিলাক ইয়াতে দিয়া আছে ডিপাৰ্টমেণ্ট ৱাইজ এই ফিজবিলাক আপোনালোকে অনলাইনত SBI কালেক্টৰ জৰিয়তে দিব লাগিব চ' প্ৰথমতে আছে ডিপাৰ্টমেণ্ট এছামিজ ইংলিছ ফিল'চফি পলিটিকেল চায়েন্স এই চাৰিওটা ডিপাৰ্টমেণ্টৰ এডমিশ্যন ফিজ হ'ল 20,250 টকা আৰু যদি ফি ৱেইভাৰ স্কিমত কৰে তেতিয়াহ'লে আপোনালোকে পইচাখিনি ঘূৰাই পাব নাইবা ফ্ৰী এডমিশ্যন হ'ব কিন্তু ইয়াতে ক্লিয়াৰলি লিখা নাই যে এডমিশ্যনৰ দিনা ফ্ৰী এডমিশ্যন হ'ব নে নাই কিন্তু অসম চৰকাৰৰ ঘোষণা মতে PG এডমিশ্যনৰ কাৰণে যিসকলৰ 2 লাখতকৈ কম আয় আছে তেওঁলোকে যদি ইনকাম চাৰ্টিফিকেট প্ৰডিউচ কৰে তেতিয়াহ'লে তেওঁলোকে ফ্ৰী এডমিশ্যন পাব তো তথাপিও ইয়াতে এডমিশ্যন ফিজটো দিয়া আছে 20,250 টকা তাৰপিছত ইকনমিক্স মেথামেটিক্স ষ্টেটিষ্টিক্স কমাৰ্চ এই চাৰিটা ডিপাৰ্টমেণ্টৰ এডমিশ্যনৰ ফিজ হ'ল 21,250 অৰ্থাৎ 21,500 টকা বুটানী কেমেষ্ট্ৰি জিঅ'গ্ৰাফি ফিজিক্স জুলজি এই পাঁচটা ডিপাৰ্টমেণ্টৰ এডমিশ্যনৰ ফিজ হ'ল 23,250 টকা চ' এইখিনি হ'ল ফিজ লগতে ফি ৱেইভাৰ স্কিমৰ যদি আণ্ডাৰত পৰে তেতিয়াহ'লে নিশ্চয় ফ্ৰী এডমিশ্যন পাব ইয়াতে ক্লিয়াৰলি লিখা নাই কথাটো ৰিমাৰ্কছত এটা কথা লিখিছে যে প্ৰত্যেকটো ষ্টুডেণ্টেই ইৰেছপেক্টিভ অফ এনি ডিপাৰ্টমেণ্ট যিটো ডিপাৰ্টমেণ্টৰেই নহওক কিয় তেওঁলোকে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে 1,000 টকা ইয়াতে এক্সট্ৰা দিব লাগিব যিটো এডমিশ্যন ফিজত ইয়াতে ইনক্লুড কৰা হোৱা নাই চ' আপোনালোকে এই এডমিশ্যন ফিজৰ লগতে আৰু 1,000 টকা এক্সট্ৰা আপোনালোকে পে'মেণ্ট কৰিব লাগিব 6 নম্বৰত কোৱা হৈছে যে মেৰিট লিষ্ট ফৰ EC কেটাগৰী উইল বি পাব্লিছ ইন ডিউ টাইম অৰ্থাৎ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ কেটাগৰী যিসকলে এডমিশ্যন ল'ব তেওঁলোকৰ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট সময়মতে প্ৰকাশ পাব তাৰপিছত কৈছে কেণ্ডিডেটছ হু হেভ এপ্লাইড থ্ৰু EC কেটাগৰী আৰ আস্কড টু ছাবমিট দ্য ফটোকপিজ অফ দ্য ৰিলিভেণ্ট ডকুমেণ্টছ টু দ্য ডিপাৰ্টমেণ্টেল এডমিশ্যন কমিটি অন দ্য ডে অফ এডমিশ্যন আৰু এডমিশ্যনৰ দিনা এই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ যি চাৰ্টিফিকেট সেই চাৰ্টিফিকেট এডমিশ্যনৰ সময়ত আপোনালোকে দেখুৱাব লাগিব চ' এইখিনি এইটো নটিচত দিয়া হৈছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় আই অসম জয় হিন্দ